নমস্কাৰ, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ আলু চপৰ ৰেচিপি লৈ আহিছোঁ। আলু চপ বনাবলৈ প্ৰথমে মই এইদৰে আলু সিজাই লৈছোঁ। সিজাই লোৱা আলুখিনি এইদৰে মই পিটিকা বনাই লৈছোঁ। তাৰপিছত এইদৰে মই কেৰাহীত মিঠাতেল অকণমান দি লৈছোঁ। তেলখিনি গৰম হোৱাৰ পিছত এইদৰে সৰু সৰুকৈ কাটি থোৱা পিঁয়াজ মই তেলত দি দিছোঁ। তেলত দি এইখিনি ধুনীয়াকৈ ভাজি ল'ম। ভাজি লৈ ইয়াত সোৱাদ অনুসৰি নিমখ আৰু হালধি পৰিমাণটো চাই ল'ব আপোনালোকে বনোৱা সময়ত। এইদৰে মই দি এনেকৈ ভাজি লৈছোঁ। আপোনালোকে আলু কিমান লয় তাৰ অনুযায়ী পিঁয়াজ দিব বা মছলাখিনি দিব। জলকীয়া গুড়ি অকণমান দি দিছোঁ। তাতে অকণমান জিৰা গুড়ি দি দিছোঁ। তেনেকৈ ধনিয়া গুড়ি অকণমানো দি দিছোঁ আৰু অকণমান সেইখিনি লৰাই লৈছোঁ। আকৌ ধুনীয়াকৈ ভাজি ল'ব লাগিব। আকৌ ইয়াতে গৰম মছলা অকণমানো দি দিছোঁ। তাৰপিছত এইখিনি ধুনীয়াকৈ ভাজি ল'ব। এইদৰে ভাজি ল'ব। ভাজ খোৱাৰ পিছত ইয়াতে আমি শেষত আলুখিনি দিম। প্ৰথমে এইখিনি আমি ধুনীয়াকৈ ভাজি ল'ম, গোটেইখিনি মিহলি কৰি। তাৰপিছত এয়া আমি আলুখিনি দি দিলোঁ। এয়া পিটিকি থোৱা আলুখিনি এনেকৈ আমি ৩-৪ মিনিটমান এনেকৈ ভাজি ল'ম। বেছি ভাজিবও নালাগে, সোনকালেই হৈ যায়। ৩-৪ মিনিটমান সময় আমি এনেদৰে ভাজি লৈ এয়া বাতি এটাত এইদৰে মই ভাজি লোৱা আলুখিনি উলিয়াই ল'লোঁ। এইখিনি ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পিছতহে আমি চপকেইটা বনাম। এইখিনি আমি এতিয়া ঠাণ্ডা হ'বলৈ ৰাখি দিম। তাৰপিছত মই এইদৰে সিজাই লৈছোঁ। সিজাই লোৱা কণী এইদৰে লৈ লৈছোঁ। তাৰপিছতে মই ট'ষ্ট বিস্কুট লৈছোঁ। ট'ষ্ট বিস্কুটকেইটা এইদৰে মিক্সিত গুড়ি কৰি ল'ম। এইদৰে মই লৈ লৈছোঁ। সেইকেইটা গুড়ি কৰি ল'ম। এয়া গুড়ি কৰি লৈছোঁ। বিস্কুটৰ গুড়ি তৈয়াৰ হৈ গ'ল। লগতে মই বেচনৰ মিশ্ৰণখিনিও বনাই ল'ম। সেইবাবে মই বাতি এটাতে বেচন অকণমান লৈছোঁ। এতিয়া ইয়াতে নিমখ অকণমান দিম সোৱাদ অনুসৰি। নিমখ অকণমান দিলোঁ। নিমখৰ লগত অকণমান হালধি ইয়াতে দি দিম। এতিয়া এই বেচনৰ মিশ্ৰণখিনিত এনেদৰে পানী দি আমি এইখিনি মিশ্ৰণ বনাই ল'ব লাগিব। এইদৰে মই মিশ্ৰণ বনাই লৈছোঁ। বেছি গোটাও নকৰিব, বেছি পনীয়াও নকৰিব। এনেদৰে মিডিয়ামত ৰাখিব। এইদৰে মই ঘোল বনাই ল'ম বেচনৰ। ধুনীয়াকৈ এইখিনি মিহলি কৰি লৈছোঁ। এইদৰে মিলাই ল'ব ধুনীয়াকৈ। এইদৰে মিশ্ৰণখিনি বনাই যাব। এইদৰে বেচনৰ মিশ্ৰণ আৰু বিস্কুটৰ গুড়ি দুটা প্ৰস্তুত হৈ গ'ল। এতিয়া এইদৰে চপকেইটা আলুখিনি ঠাণ্ডা হোৱাৰ পিছত চপকেইটা এইদৰে শ্বেপ দি ল'ম। এয়া আলুৰ মাজত এইদৰে কণীটো দি পেলাই ভৰাই দি এইদৰে শ্বেপ দি ল'ব। এইদৰে ধুনীয়াকৈ শ্বেপ দি ল'ব। মই এইদৰে আটাইকেইটা চপ এইদৰে বনাই ল'ম। বাকী থকা আলুখিনিৰে এনেদৰে আটাইকেইটা শ্বেপ মই দি লৈছোঁ। এনেকৈ আপোনালোকে মন গ'লে কণীও দিব পাৰে বা ভেজকৈও বনাব পাৰে। এইদৰে বনাই ল'ব। এয়া চপকেইটা বনাই ল'লোঁ। এতিয়া
বেচনৰ মিশ্ৰণখিনি তেনেদৰে চবকেইটা ডুবাই এনেদৰে বিস্কুটৰ গুড়িত এনেদৰে লগাই ল'ব। ভালকৈ লগাই ল'ব, তেতিয়া চবকেইটা খাবলৈও ক্ৰিস্পি হ'ব। ধুনীয়াকৈ লগাই ল'ব। এইদৰে মই আটাইকেইটা চব বেচনৰ মিশ্ৰণত ডুবাই বিস্কুটৰ গুড়িত ধুনীয়াকৈ লগাই ল'ম। এনেদৰে আপোনালোকেও ঘৰত বনালে এইদৰে এনেকৈ সহজ পদ্ধতিৰে চব বনাব পাৰিব। এতিয়া মই ৰিফাইন তেলত এইদৰে চবকেইটা ভাজি ল'ম। গেছৰ ফ্লেমটো বেছিও নিদিব বা কমো নিদিব, মিডিয়ামতে ৰাখিব। আৰু এনেদৰে মই চবকেইটা ভাজি ল'ম। এয়া আমাৰ আলু চপ খাবলৈ ৰেডি হৈ গ'ল। এইদৰে চচৰ লগত মই পৰিৱেশন কৰি দেখুৱালোঁ। আপোনালোকেও ঘৰত এনেকৈ আলু চপ বনাবচোন আৰু সন্ধিয়া চাহকাপৰ লগত খাব, বৰ ভাল লাগে।